ট্ৰেডিং মাৰ্কেটৰ মাফিয়া বিশাল ফুকনে যি ৰঙাঘৰৰ আলহী হৈ আছে বৰ্তমান আপোনালোকে গম পায়। বিশাল ফুকনে কান্দি কান্দি যি আৰক্ষীয়ে মাৰাথন জেৰা কৰি থাকোঁতে আৰক্ষীৰ ওচৰত কান্দি কান্দি ক'লে যে চুমি বৰাই কেনেকৈ বিশাল ফুকনক ফচাই লৈছিল, গোটেইখিনিতে ৰহস্য ফাদিল হ'ল আৰু বৰ্তমান পোহৰলৈ আহিল। এতিয়া ছ'চিয়েল মিডিয়াত পুনৰ চৰ্চা চলি আছে এই বিষয়টোৰ ওপৰত। মই আপোনালোকক A to Z মোৰ ভিডিঅ' ক্লিপৰ সৈতে দেখুৱাম আৰু আপোনালোকে শেষলৈকে চাব লাগিব। এতিয়া বিশাল ফুকন গোটেইখিনি কথা ক'বলৈ বাধ্য হ'ল, কাৰণ বিশাল ফুকনৰ বয়স মাথো 22 বছৰ। চুমি বৰাৰ বয়সৰ লগত বিশাল ফুকনৰ বয়স আকাশ পাতাল পাৰ্থক্য। গোটেইখিনি কথা ক'বলৈ বাধ্য হ'ল, কাৰণ 22 বছৰ বয়সত কিয় ইমান এটা ডাঙৰ ভুল কৰিলে। এতিয়া ৰঙাঘৰত গোটেইখিনি কথা কান্দি কান্দি পুলিচৰ আগত প্ৰকাশ কৰিছে যে মই ইমান ডাঙৰ এটা ভুল কিয় কৰিলোঁ। এতিয়া সেই ভিডিঅ' ক্লিপটো বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে আৰু আপোনালোকে দেখিছেনে? যদি দেখা নাই মোৰ চেনেলত গৈ শেষত চাব, মই ভিডিঅ' ক্লিপৰ সৈতে দেখাম। এটা সাধাৰণ ক্লিপ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিম্পী, মোৰ চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক, মংগল হওক। আজি বতৰটো ডাৱৰীয়া, যিহেতু আজি অকণমান ভাল, কাৰণ গৰমটো অলপ কমিছে, সেইটো কাৰণে ভিডিঅ' বনায়ো ভাল লাগিছে। যে ষ্টক শ্বেয়াৰ মাৰ্কেট, ষ্টক ট্ৰেডিং, মানি ইনভেষ্টমেণ্ট, যি ট্ৰেডিঙৰ যি টকা লুটি লৈছিল মানুহৰ পৰা বিশাল ফুকন আৰু পাতি লোৱা বাইক চুমি বৰা, আৰু যি ৰাজস্থানত ডেষ্টিনেশ্যন বিয়া পাতিছিল, ইমান কোটি কোটি টকা খৰচ কৰিছিল, কাৰণ চুমি বৰাই পাতি লৈছিল ভায়েকক। চুমি বৰাই এটা কথা কৈছিল যে মই বিশালৰ কণ্ঠটোৰ কাৰণেহে পাতি লৈছিলোঁ, কিন্তু তাৰ ট্ৰেডিঙৰ লগত মোৰ কোনো এটা ৰিলেশ্যন নাই। তেনেকৈ এটা ফোন কল ৰেকৰ্ডিং ভাইৰেল হৈছিল। আপোনালোকে গম পায় যে বিশাল ফুকনৰ লগত কোনো ৰিলেশ্যন নাই, মাত্ৰ তাৰ ভইচটো মানে ভাল, কণ্ঠটো ভাল, সেই গান গাই কাৰণে তাৰ লগত মই এটা ভায়েকৰ সম্পৰ্ক হিচাপে মই গঢ়ি উঠিছিল আমাৰ সম্পৰ্কটো। কিন্তু মানুহৰ দৃষ্টিতটো এতিয়া বেলেগ ধৰণৰ হৈ গৈছে, কাৰণ ট্ৰেডিং, ষ্টক মাৰ্কেট, ট্ৰেডিং শ্বেয়াৰ মাৰ্কেট, ট্ৰেডিং ইনভেষ্টমেণ্ট, যি এই ট্ৰেডিঙৰ নাম, সেই গোটেই ঘটনাটোতো পোহৰলৈ আহিল। কাৰণ ডেষ্টিনেশ্যন য'ত ৰাজস্থানত বিয়া পাতি দিছিল, তাত কিমান হাজাৰ কোটি, কিমান শ কোটি টকা খৰচ কৰিছিল আপোনালোকে গম পায়। কাৰণ সম্ভৱ নহয় 22 বছৰ বয়সত এটা ল'ৰাই পঢ়ি শুনি শেষ কৰি চাকৰি পালেও কিন্তু ইমান কোটি কোটি টকীয়া মালিক হোৱাটো সম্ভৱেই নহয়, আপোনালোকে অনুভৱ কৰক। কিন্তু বিশাল ফুকনে 22 বছৰ বয়সত গোটেই মানে মানুহক মানে গোটেইখিনিকে কিনি পেলালে, যি মানে কোটি কোটি টকীয়া মালিক হ'ল, নামী দামী বিলাসী বাহনেৰে যি লাইফষ্টাইলটো যেনেকৈ পাৰ কৰিছিল, আৰু তাৰ লগত যোগ দিছিল বুলি আপোনালোকে গম পাইছে যে চুমি বৰা, কাৰণ চুমি বৰাক পাতি লৈছিল বিশাল ফুকনে বাইক হিচাপে। আৰু বিশাল ফুকনে যি ডেষ্টিনেশ্যন বিয়া পাতিছিল, সম্পূৰ্ণ খৰচ বহন কৰিছিল বিশাল ফুকনে। আৰু যি বিশাল ফুকনে চুমি বৰাৰ যি বাৰ্থডেত 2 লাখ টকীয়াৰ টেডি বিয়েৰ দিম বুলিও চুমি বৰাক কথা দিছিল। আৰু এতিয়া যি নতুন তথ্য পোহৰলৈ আহিছে, নতুন ইনভেষ্টিগেশ্যন কৰি আছে চুমি বৰা আৰু বিশাল ফুকনৰ, আৰু কিবা আছে নেকি, বা ক'ৰবাত কোটি কোটি টকা মানে লুকুৱাই ৰাখিছে নেকি, তেনেকৈ আৰু নতুন ইনভেষ্টিগেশ্যন চলাই আছে। আৰু চুমি বৰাক যি মাৰাথন জেৰা চলায়, তেতিয়া চুমি বৰা বাৰে এটাই কয়, মই নাজানো বিশালে জানিব। কিন্তু চুমি বৰাই নকয়। আৰু বিশাল ফুকনে কেনেকৈ বাইক পাতিছিল আৰু বিশাল ফুকনৰ লগত কেনেকৈ বাইক ভাগৰ সম্বন্ধটো প্ৰথম আৰম্ভণি ক'ত হৈছিল, সেই কথাষাৰ নিশ্চয় চাগে বিশাল ফুকনে কৈছে। আৰু মোৰ যি মনৰ অনুভৱ, সেই অনুভৱখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। নিশ্চয় এটা নিৰ্দিষ্ট টাইম থাকিব ন, মানে মই আমুক জেগাত আমুকটো কাৰণে আমুকৰ পৰা এনেকৈ বাইক ভাগৰ ৰিলেশ্যনশ্বিপ হৈছিল, এটাতো থাকিব। আৰু সেই যিটো মানে সেই
হিচাপেতো বিশাল ফুকনৰ মনত আছে সেই মানে প্ৰতিচ্ছবিটো ভাহি আহিব বিশাল ফুকনেতো সম্পূৰ্ণ কৈছে আৰু বিশাল ফুকনৰ যি মানে ঘৰখনত যি আচবাব আৰু যি গাড়ী যি টকা সেই গোটেইখিনি বস্তু যি ট্ৰেডিঙৰ পৰা লুটি লৈছে সম্পূৰ্ণ জব্দ কৰিছে আপোনালোকে গম পায় আৰু জব্দ কৰিছে আৰু যি বেংক ডিটেইলছ চিজ কৰিছে মানে ক'ত আৰু কোন বেংকত কিমান টকা পইচা থৈছিল সেইখিনি গোটেই পুলিচে ইনভেষ্টিগেশ্যন কৰি চিজ কৰিছে আৰু ট্ৰেডিং ষ্টক মাৰ্কেট শ্বেয়াৰ মাৰ্কেট কৰিবলৈ হ'লে আমাৰ জনসাধাৰণ মানুহে বুজি নাপায় কেনেকৈ ষ্টক মাৰ্কেট শ্বেয়াৰ মাৰ্কেট ট্ৰেডিং কেনেকৈ কৰিব এজন বকাৰে যদি আমাৰ ওচৰলৈ আহে বকাজনে লোভ দিয়ে যে আপোনালোকে ট্ৰেডিং কৰক ট্ৰেডিং কৰিলে আপোনালোকে ধনী হ'ব কাৰণ আপোনালোকে হাজিৰা কৰে দিন হাজিৰা কৰি মানে 500 টকা বা 400 টকা পায় কিন্তু আপোনালোকৰ মানে পৰিয়ালটো পোহপাল দিবলৈ কষ্ট হয় যদি আপোনালোকে ট্ৰেডিঙত পইচাটো লগাই থৈ দিয়ে তেতিয়া আপোনালোকে বহি চক্ৰবৃদ্ধি সুদ পাব তেনেকৈ প্ৰলোভন কৰে আৰু প্ৰলোভন দি আমি প্ৰলোভিত হৈ যাওঁ কাৰণ আমি নাজানো যে ট্ৰেডিং কেনেকৈ কৰে ট্ৰেডিং ঘৰতে কৰিব পাৰে ট্ৰেডিং কোনো বেয়া বস্তু নহয় যদি বকাৰজনে আহে আমি এটো সুধিবলৈ আমি নাজানো যে সেই ট্ৰেডিং যেটো কোম্পানী আছে সেই ট্ৰেডিংটো সেবি পাৰমিশন আছেনে যদি সেবিৰ পাৰমিশন নাই তেতিয়াহ'লে সেই কোম্পানীটো কোনো লিগেলি নহয় সেই কথাষাৰ আমি এতিয়া বুজি নাপাওঁ আমি বেলেগক কেনেকৈ সুধিম আমি নাজানো ট্ৰেডিং কি বস্তু মাত্ৰ বুজাই দিছে যে ট্ৰেডিং কৰিলে ধনী হয় আমি হেতে বুজি পালো ট্ৰেডিং কৰিলে ধনী হলো আৰু ট্ৰেডিঙত পইচা থৈছো আমি কাইলৈ পখিলে আমি ধনী হ'ম সেইটোৱে আমাৰ মন মগজুত মানে খেলাই থাকে যে আমি ট্ৰেডিঙত পইচা লগাই থৈছো আমি ধনী সোনকালে কিন্তু হেতু ভুল ধাৰণা কাৰণ ট্ৰেডিং কৰিবলৈ হ'লে সেবি পাৰমিশন লাগিব ডিএমএট একাউণ্ট খুলিবই লাগিব কাৰণ সেইকেইটা যদি আমি খোলা নাই আপোনালোকে নাভাবিব সেই ট্ৰেডিঙৰ পইচাখিনি আমাক দিব আমি ঘূৰাই পাম নাপাওঁ কাৰণ YBY ট্ৰেডিঙৰ পৰা যি টেডবুল যি মানে এফএক্স এইবিলাকতো সকলো আইনী আওতালৈ আহিছে সেই গোটেইখিনি মানে গম পায় যে আপোনালোকে সেইখিনি ইনভেষ্টিগেশ্যন কৰিছে মানে বহুত ট্ৰেডিং বন্ধ হৈছে আৰু ট্ৰেডিং নামত যি মানুহে মানে টকাৰ হেৰুৱাবলগীয়া হৈছে সেইখিনি আপোনালোকে জানে আৰু আপোনালোকে ভুলতো ট্ৰেডিং নকৰিব আৰু নেক্সট টাইম যদি ট্ৰেডিং কৰাবলৈ কোনো বকাৰ আহে কেতিয়া আপোনালোকে ট্ৰেডিং আঁকোৱালি নল'ব বাই দিব আৰু ট্ৰেডিং ষ্টক মাৰ্কেট শ্বেয়াৰ মাৰ্কেট আপোনালোকে ঘৰতে কৰিব পাৰিব যদিহে আপোনালোকে নিজে জানে অভিজ্ঞ ব্যক্তিসকলৰ পৰা শিকি তেতিয়া আপোনালোকে শ্বেয়াৰ লগাব পাৰিব ট্ৰেডিং কৰিব পাৰিব ষ্টক মাৰ্কেট কৰিব পাৰিব কিন্তু বেলেগৰ পৰা মানি লৈ কেতিয়াও ইনভেষ্টমেণ্ট নকৰাব সেইজনৰ পৰা ল'লে আপুনি যিমানে অপৰাধী সেই দ্বিতীয়জন ব্যক্তি সমানে অপৰাধী বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু মানে যেতিয়া এটা আৰম্ভণি হৈছিল সিহঁতৰ যি ৰিলেশ্যনত সেই আৰম্ভণিটো কথা সম্পূৰ্ণ বিশালে জানে আৰু বিশালে যদি কোৱাও নাই নিশ্চয় ক'ব সুধিলে এটোৱে ক'লোঁ মোৰ মনৰ যিটো মানে ভাবি আছিলোঁ সেইটো কথা শ্বেয়াৰ কৰিলোঁ ধন্যবাদ বাই বাই